নিশা তামাৰহাটৰ কুমাৰগঞ্জত উত্তপ্ত পৰিস্থিতি চোৰাং গৰু সৰবৰাহ কৰা বাহনক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ সন্মুখতে চোৰাং গৰু সৰবৰাহ কৰা বাহন ভাঙিলে ৰাইজে তিনিটাকৈ চোৰাং গৰু ভৰ্তি কৰি নিছিল বাহনখনত আৰু তামাৰহাট আৰু পাগলাহাট আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি পশ্চিমবংগৰ জয়পুৰৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল বাহনখন AS17 J5245 নম্বৰৰ অল্টো বাহনখনত নিছিল চোৰাং গৰুকেইটা ৰাইজৰ অভিযান অনুমান পাই পলায়ন কৰে সৰবৰাহকাৰী বাহনৰ পৰা ৰাইজে জীৱন্তে উদ্ধাৰ কৰে গৰু তিনিটা থানার সম্মুখেদি যিখন গাড়ী গৰুলৈ পাৰ হৈ গৈছে তামাৰত ইমান চেকিং থাকাৰ পিছতো আজি তামাৰ থানা এলেকাৰ পৰা 3 কিলোমিটাৰ দূৰত মধ্যবেলাত গাড়ীখন ধৰা পৰিছে এই গাড়ীখন কি হৈছে আমাৰ হাতীদুৰাৰ পৰা এখন বলেৰত অভাৰটেক কৰি কিবা এটা ক্ৰাছ কৰি গুচি আহিছে বলেৰো গাড়ীখনে তেওঁলোকক পিছা কৰি আজি মধ্যবেলাত এই গাড়ীখন ধৰা পৰিছে গাড়ীখন ধৰা পৰাৰ পিছত যেতিয়া অভাৰটেক কৰি তেওঁলোকক ৰখাই দিছে ড্ৰাইভাৰ আৰু হেণ্ডিমেন যিখিনি মানুহ আছে এই মানুহখিনি গাড়ীৰ পৰা ওলাই গৈ তেওঁলোকে পলায়ন কৰিছে কিন্তু যেতিয়া পলায়ন কৰিছে তেতিয়া গাড়ীৰ মানুহখিনি দেখিব পাৰিলে যে গাড়ীৰ ভিতৰত মানুহখিনি খুজিব আহি দেখিব পাৰিলে যে গাড়ীৰ ভিতৰত 4টা গৰু আছে মানুহখিনি নাই 3টা গৰু আছে মানুহখিনি নাই তেতিয়া ৰাইজক এইফালে ৰাইজে আহি গ'লে দুখন গাড়ী মুখামুখি মানে এটা কিবা সমস্যা হৈ গৈছে ৰাইজে আহি বস্তুটো গম পালে যে কাহিনীটো এনেকুৱা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে যেতিয়া আমি গম পালোঁ তানাৰ থানাত জনালোঁ তানাৰ থানা এতিয়া আহিছে আমাৰ গৰুখিনি ইয়াৰ পৰা কৰায়ত্ব কৰি লৈ তেওঁলোকে তানাত ৰাখিব কিন্তু ৰাইজে প্ৰশ্ন এইটো কৰিছে যদি আপোনালোকে গৰুখিনি আপোনালোকৰ কাষ্টডিত ৰাখিব লগা হয় তেনে আপোনালোকে থানাৰ সন্মুখত কিয় ৰাখিব পৰা নাই গৰুকেইটা এতিয়া মধ্যবেলা ৰাইজে যিখিনি আমাক জনাব দিছে যে তেওঁলোকে এতিয়া মধ্যবেলাত গৰু তিনিটা ধৰা পৰিছে মধ্যবেলাত যিখিনি খোৱাৰ আছে মধ্যবেলাত ৰাখিব নহ'লে ৰাইজে যদি থানাৰ পৰা গৰুকেইটা তিনিটা লৈ যায় তেনে আমাৰ যিটো ছেকেণ্ড অচি আহিছে তেখেতৰ পৰা এটা চিটালিষ্ট বিচাৰিছে কিন্তু ছেকেণ্ড অচি আমাৰ চিটালিষ্ট দিব পৰা নাই বুলি তেখেতে আমাক জনাইছে কিন্তু ৰাইজে গৰুকেইটা নিদিয়াৰ সিদ্ধান্ত এটা লৈছে কিন্তু দুৰ্ভাগ্যজনক এটা ঘটনা থানাত এটা ইমান পহৰা আছে এটা মানুহ যদি এটা ল'ৰা ছোৱালীক স্কুলত ডিউটি পৰীক্ষা দিবলৈ যাওঁতে 9 বজাত পৰীক্ষা দিব যাওঁতে যদি 10 মিনিট 5 মিনিট যদি পাৰে এটা চিগনেল পাৰ কৰিব পাৰে তেতিয়া যদি 500 টকা ফাইন ল'ব পাৰে তেতিয়া যদি পুলিচ ইমান শৰ্ট সময় থাকিব পাৰে কিন্তু এই গৰুবিলাক যদি পাচাৰ হৈ আছে ড্ৰাগছ পাচাৰ হৈ আছে বহুত কিছু বস্তু আমাৰ তামাৰ থানাৰ সন্মুখেদি পাৰ হৈ আছে আজি মই দুখেৰ সৈতে ক'ব বিচাৰিছোঁ মই থানাৰ কমিটি এজন নাগৰিক সদস্য হিচাপে মই দুখ পাইছোঁ আজিৰ পৰা মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে যিহেতু মধ্যবেলা ইতিমধ্যে 50টা গৰু হাৰাইছে আৰু আমাৰ থানাত যিহেতু লেহেমতি গতি চলিছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনালোঁ মই তামাৰহাট থানা নাগৰিক কমিটিৰ সদস্যৰ পৰা যিহেতু আমাৰ লেহেমীয়া গতি চলিছে আমি কাম ক্ষতি কৰিব পৰা নাই গতিকে মই নিজে এজন তামাৰ থানা নাগৰিক সমিতিৰ সদস্যৰ পৰা মই নিজে ৰাইজৰ প্ৰতি মৰ্ম আৰু দুখ বেদনা বুজি মই সদস্য পদৰ পৰা আজিৰ পৰা এই মুহূৰ্তৰ পৰা মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ।